নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। তো আজি আপোনালোকৰ সন্মুখত মই কেইটামান বাৰবাৰী ছাগলী দেখাওঁ। তো আপোনালোকে ইয়াৰ কোৱালিটিটোৰ বিষয়েহে ক'ব, মই একো নুসুধোঁ, একো নকওঁ। বহুতে বহুত ধৰণৰ কথা কয়, কিছুমানে কাণ খাৰা দেখাব, কিছুমানে কিবা দেখাব, কিছুমানে কিবা দেখাব। এইবিলাক আচলতে চব ৰেটৰ কাৰণে হয়, ৰেট বঢ়াবৰ কাৰণে এইবিলাক বস্তু কোৱা হয়। ময়ো যদি আনি পেলাই বেচোঁ, মোৰো মানে কাণ খাৰা, কিবা চাওক কাণ খাৰা আছে একদম পূৰা, পিছৰ পিনে লোম নাই, কিবা নাই। অলপমান কোৱালিটি হ'ব লাগে, ছাগলী কোৱালিটি হ'ব লাগে, কাৰণ কোৱালিটিটো মেটাৰ বহুত জৰুৰী হয়। তো কোৱালিটি হ'লেহে ধৰক আপোনাৰ বস্তুৱে পিছলৈ ৱেট লয়। কিন্তু সেনেকুৱাও নহয় যে কি বাৰবাৰী যদি কাৰোবাৰ কাণখন অকণমান ভাঙা থাকে সেইটো বাৰবাৰী নহয় বুলি সেইটো ক'ব নোৱাৰে, সেইটো বাৰবাৰী। কিছুমান বাৰবাৰী কাণটো অলপমান ভাঙা থাকে, কিছুমানৰ খাৰা থাকে। খাৰাটো হ'লে মানে শ্ব' কোৱালিটি হয়, কিন্তু কিছুমানৰ খাৰা নাথাকে, অলপমান ভাঙা থাকে, আৰু পিছৰ পিনে লোমটো নাথাকিলে অলপমান দেখিবলৈ ছাগলীজনী ভাল হয়। কিন্তু লোমটো মায়েকৰ লোম নাথাকা কিন্তু জীয়েকৰ লোম আহি যায়, সেনেকুৱাও হয় কিছুমান ছাগলীৰ ক্ষেত্ৰত। দেখা গৈছে মায়েকৰ লোম নাই, বাপেকৰ লোম নাই, কিন্তু জীয়েকৰ লোম আহিছে, সেনেকুৱাও দেখা যায় বাৰবাৰী ছাগলীৰ ক্ষেত্ৰত। তো সেইটো কাৰণে মানে কিছুমান ইয়াত কনফিউজন হোৱা যায়, কাক কি কোৱা যাব, ইয়াত কিবা মিক্সিং আছে নে কি আছে, কেনেকুৱা কি। তো বাৰবাৰী ছাগলীৰ বিষয়ে সেইটোৱে মই কিমান মানুহক কি প্ৰকাৰৰ কেনে প্ৰকাৰৰ ভিডিঅ' পাই থাকোঁ, কোনোবাই কিবা কয়, কোনোবাই কিবা কয়। মইনো ক'বলৈ কাৰণে আজি একো নাই মোৰ ভিডিঅ'টোত বিশেষ, খালি মই এটা কথাই কওঁ, চাওক ছাগলীটো ভাল জাতৰ হ'ব লাগে, খুব খানা ভাল খাব লাগে, ৱেট গেইন ক্ষমতাটো ভাল হ'ব লাগে, ফিউচাৰ তাৰ ভাল এখন ফাৰ্ম সি গঢ়ি তুলিব পৰা হ'ব লাগে, সিমানখিনিয়ে হ'ব লাগে। আৰু ব্ৰীডটোৰ কথা কওঁ যদি মানে যিটো ব্ৰীডৰ কোৱালিটি হয়, সেই কোৱালিটিটো আমাৰ অসমত যদি দাম পোৱা নাযায়, কাৰণ সেইবিলাক কোৱালিটি বস্তুটো সদায় তাত দাম বেছি থাকে, সদায় তাত দাম বেছি। তাত কিহৰ কাৰণে বিউটি কম্পিটিশ্যন হয়, কিন্তু আমাৰ অসমত তেনেকুৱা কোনো ধৰণৰ বিউটি কম্পিটিশ্যন বা একো নাথাকে। তো সেইকাৰণে আমাৰ অসমত এভাৰেজ ছাগলী এটা হ'লেই হয়, কিন্তু এইবিলাকখন ভাল ছাগলী, আপোনালোকে যিখিনি দেখি আছে ভাল ছাগলী, খুব ধুনীয়া ছাগলী হয়। তো এনেকুৱা ছাগলী অহা যায়, কেতিয়াবা আনো মই এনেকুৱা ভাল ছাগলী, অৰ্ডাৰৰ ওপৰতে কথা থাকে। তো আপোনালোকে যদি কাৰোবাক এনেকুৱা ছাগলী লওঁ বুলি ভাবে, মোক কণ্টেক্ট কৰিব, নিশ্চয় পাব। এইকেইটা ছাগলী অলৰেডি বুকিং হৈছে দাদা এজনৰ কাৰণে, তো সেইকাৰণে মই দেখালোঁ। এইকেইটা ছাগলী দাদা এজনে বুকিং কৰিছে, তো তেখেতৰ কাৰণে আহিব। বাকী কেনেকুৱা লাগিছে ক'ব। মোৰ অলপমান ঘাঁহৰ কামত লাগি আছোঁ, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। ঘাঁহখিনি ৰুই শেষ হ'লে ভিডিঅ' বনাম। বাকী থেংক ইউ ভিডিঅ' চোৱাৰ বাবে, ধন্যবাদ, অল দ্য বেষ্ট।